শিল্পী ভাগৰিলে কেনেকৈ চলে। প্ৰিয় বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ এক আৱেগিক পোষ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেখেতৰ প্ৰতিভাৰে দৰ্শকক আমোদ দিয়া শিল্পীগৰাকীৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা খবৰে সমগ্ৰ শিল্পী সমাজক দুখী কৰি তুলিলে। ইয়াৰ মাজতে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ এক আৱেগিক পোষ্ট, য'ত অভিনেত্ৰীগৰাকীয়ে লিখে যে শিল্পী ভাগৰিলে কেনেকৈ চলে। আমাৰ অতি মৰমৰ বান্ধৱী শিল্পী বাঁহীবাদক অনুৰাগ শইকীয়া যোৱা নিশা অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ থাকোঁতে এটা দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বৰ্তমান তেওঁ নগাঁৱৰ ডিউ কেয়াৰ নামৰ ব্যক্তিগত খণ্ডৰ হস্পিটেলখনত চিকিৎসাধীন হৈ আছে। লগতে অভিনেত্ৰীগৰাকীয়ে আৰু লিখে যে আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ বাঁহীত সুৰ তুলিবলৈ, শ্ৰোতা সন্তোষিত কৰিবলৈ অনুৰাগ শইকীয়া সোনকালেই সুস্থ হৈ উঠক। লগতে অভিনেত্ৰীগৰাকীয়ে আৰু লিখে যে আমি সকলোৱে জানো শিল্পী মানুহবোৰ আৰ্থিকভাৱে টনকিয়াল নহয়। অনাকাংক্ষিত বিপদৰ বাবে মূৰত ভাগি পৰিছে সৰগ। এগৰাকী সতীৰ্থৰ সংকটৰ সময়ত আমি হাতে হাত ধৰি থিয় দিওঁ আহক। সাধ্যানুসাৰে মৰমৰ শিল্পীজনৰ চিকিৎসাৰ বাবে যৎকিঞ্চিত সহায়ৰ হাত আগবঢ়াওক। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অলপমান সহায়ে শিল্পীজনৰ লগতে শিল্পীজনৰ পৰিয়ালবৰ্গৰ লগতে শিল্পী সমাজৰ মুখলৈ হাঁহি ঘূৰি আহিব। গতিকে এই বিপদৰ সময়ত শিল্পীজনক আপোনালোকৰ অলপমান মৰম আগবঢ়াব বুলি আশা ৰাখিলোঁ।